গুড মৰ্ণিং, আশা কৰোঁ সকলো ভালে আছে। এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ইয়াত দিনটো আৰম্ভ কৰিছোঁ। আচলতে মই এবছৰমান জিম যাব পোৱাই নাই। ৰেষ্টুৰেণ্ট খোলাৰ পৰা মই অলপ দিন গৈছিলোঁ, তাৰপিছত কিয় সময়বোৰ মিলাব নোৱাৰা হৈছোঁ। সেইকাৰণে ঘৰতে এনেদৰে অকণমান এক্সাৰচাইজ কৰোঁ আৰু সেইখিনি কৰি দিনটো এনেদৰে আৰম্ভ কৰোঁ। বাকী ভিডিঅ'টো চাই থাকক শেষলৈকে। পুৱা এগিলাচ পানী মই সদায় খাওঁ। ইয়াত থাকে কেঁচা হালধিৰ ৰস, নেমু আৰু মৌজোল। প্ৰায় 1.5 বছৰ 2 বছৰমানৰ পৰা এইগিলাচ মই খাই আছোঁ আৰু যথেষ্ট মই সুফল পাইছোঁ। আপোনালোকেও খাই চাব পাৰে। কিন্তু চাকি গছি জ্বলাই দিনটোলৈ বুলি ওলালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে দিনটো শুভ হওক। এই খৰধৰকৈ আহি ৰেষ্টুৰেণ্ট পাই গ'লোহি। ৰাতিপুৱা সময়কণ যে মোৰ ইমান খৰধৰ হয়, আপোনালোকৰ হয় নাই বাৰু জনাবচোন। এয়া ব্ৰইলাৰ চিকেন থালি অৰ্ডাৰ আছিলে। এই ব্ৰইলাৰটো ৰেডি কৰি দিলোঁ। জোল এয়া মাছ বনোৱা হৈছে মধুফুলেং দি। এতিয়া আমাৰ কাঁহীখন ৰেডি হৈ গ'ল। এয়া এইখিনি চাটনি চালাড এইখিনি এনেদৰে গৈছে। আৰু ইয়াত মই ৰেষ্টুৰেণ্টৰ ভিতৰখন অকণমান দেখাই দিছোঁ দেই আপোনালোকক। একেবাৰে সাধাৰণভাৱে সজোৱা আছে, বিশেষ একো নাই। এনেদৰেই আমি সজাইছোঁ। আৰু এইটো বাহিৰত আছে মছজিদৰ ছেকশ্যন। কাষ্টমাৰক এতিয়া খানা উলিয়াই দিলোঁ। উলিয়াই দি জাষ্ট অকণমান বহিছোঁ। এইদৰে দিনটো পাৰ হয়, কিন্তু খুব ভাল লাগে। যদিও কষ্ট হয়, খুব ভাল লাগে। আৰু আমাৰ ৰেষ্টুৰেণ্টখনৰ মই এড্ৰেছটো দি দিছোঁ। ৰয়েল এনফিল্ড শ্ব'ৰুমৰ কাষতে আছে দ্য খামচাং ৰেষ্টুৰেণ্ট। আপোনালোকে আহিব, এবাৰ খাই চাবহি। অসমীয়া খাদ্যৰ লগতে অন্যান্য বিভিন্ন খাদ্য যেনেকৈ নৰ্থ ইণ্ডিয়ান, চাইনিজ সেই সকলোখিনি পাব। লগতে মদকা চাহ যদি আপোনালোকে কোনোবাই ভাল পায়, আহি চাব এবাৰ। আহিব। থেংক ইউ।